নমস্কাৰ আসাম কম্পিটিটিভ এক্সাম চেনেললৈ আপোনালোকক স্বাগতম জনাইছো অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিষয়সমূহৰ ওপৰত আমি আলোচনা কৰি আছো যদি ভিডিঅ'সমূহ চাই ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া থাকিব চাব পাৰিব যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে বা ভিডিঅ'সমূহৰ পৰা উপকৃত হয় তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগৰ কোনোবা বন্ধু বান্ধৱী আছে যদি সিটেট দিব বা অন্য কম্পিটিটিভ এক্সাম প্ৰিপাৰেচন কৰি আছে যদি তেওঁলোকক শ্বেয়াৰ কৰিব আমি একেবাৰে নতুনকৈ চেনেলটো খুলিছো আপোনালোকে জানেই গতিকে আপোনালোকে অকমান সহায় সহযোগিতা কৰিলে মোৰ উৎসাহ বাঢ়ে আৰু যদি আপোনাৰ লগৰ কোনোবা আছে তেতিয়াহ'লে তেওঁলোকক শ্বেয়াৰ কৰিব ফেচবুক হওক হোৱাটছআপ হওক বা অন্য যিকোনো প্লেটফৰ্মত শ্বেয়াৰ কৰিব যাতে আপোনাৰ লগতে অন্য লোকসকলো উপকৃত হয় আহক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ আজি আমি ডিসকাস কৰিম চাইল্ড ডেভেলপমেন্ট আৰু পেডাগজি সাবজেক্টৰ ওপৰত যেটো সিটেট প্ৰিভিয়াস ইয়াৰ পেপাৰ আমি ডিসকাস কৰি আছিলো আজি 2011 ৰ পেপাৰ 2 খন ডিসকাস কৰিম ইয়াৰ আগত এটা পাৰ্ট হৈ গৈছে অলপ আগত আপোনালোকে ভিডিঅ'টো পাইছেই এতিয়া আমি পাৰ্ট 2 টো ডিসকাস কৰোঁ ইয়াৰ আগৰ ভিডিঅ'টো যদি চোৱা নাই চাই ল'ব তেতিয়া আপোনালোকৰ কনসেপ্টখিনি ক্লিয়াৰ হ'ব আৰু সুবিধা হ'ব কাৰণ 1 নম্বৰ পৰা 15 নম্বৰলৈকে ইয়াৰ আগৰ ভিডিঅ'টোত আছে এতিয়া 16 নম্বৰটো কোৱেশ্চন চাওঁ আহক Which of the following does not reflect teaching for understanding? Option D আছে ask students to explain a phenomenon or a concept in their own words. Teach students to provide examples to illustrate how a law works. Next D আছে help students see similarities and differences and generate analogies. Next D আছে enable students to memorize isolated facts and procedures. To a question to correct answer to hobo option number D enable students to memorize isolated facts and procedures. ঠিক আছে next to চাও which of the following statements is true about learning তলৰ কোনটো statement বা উক্তি learning বা শিকনৰ ক্ষেত্ৰত শুদ্ধ হয় option D আছে errors made by children indicate that no learning has taken place next D আছে learning is effective in an environment that is emotionally positive and satisfying for the learners Next D আছে learning is not affected by emotional factors at any stage of learning and next D আছে learning is fundamentally a mental activity. To your correct answer to option number B learning is effective in an environment that is emotionally positive and satisfying for the learners. Learning or logot emotional concept to জড়িত হৈ থাকিব গতিকে এনেকুৱা এটা এনভায়ৰনমেন্ট যেটো ইমোশনালি মানুহবিলাক এটাচ থাকিব তাত লাৰ্নিং বেছি ভাল হ'ব বা শিকন বেছি ভাল হ'ব গতিকে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি নেক্সট টু চাও কোৱেশ্চন নম্বৰ 18 হিউম্যান ডেভেলপমেন্ট ইজ বেসড অন সার্টেন প্ৰিন্সিপলস which of the following is not a principle of human development হিউম্যান ডেভেলপমেন্ট বা মানুহৰ বিকাশ বুলি ক'লে কিছুমান প্ৰিন্সিপল আছিল আমি প্ৰিন্সিপলখিনি ক্লাছত ডিসকাস কৰিছিলো যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই চাই ল'ব মই এটা প্লেলিষ্টৰ লিংক দি দিম তেতিয়া কনসেপ্টখিনি আপোনালোকৰ ক্লিয়াৰ হ'ব বেছিকৈ তো ইয়াত অপচনখিনিৰ ভিতৰত কোনটো হিউম্যান ডেভেলপমেন্টৰ প্ৰিন্সিপল নহয় বুলি সুধিছে অপচন দি আছে কন্টিনিউটি সিকুৱেন্সিয়েলিটি জেনাৰেল টু স্পেসিফিক ৰিভাৰ্সিবল তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ৰিভাৰ্সিবল অপচন নম্বৰ ডি ইজ কাৰেক্ট আনসাৰ কাৰণ ৰিভাৰ্সিবলটো কেতিয়াও হিউম্যান ডেভেলপমেন্টৰ প্ৰিন্সিপল হ'ব নোৱাৰে ৰিভাৰ্সিবল মানে উল্টা এটা চাওক আমি আগতে ডিসকাস কৰিছিলো যিখিনি ষ্টেজ আছে হিউম্যান ডেভেলপমেন্টৰ ক্ষেত্ৰত ষ্টেজখিনি সদায় সব মানুহে বা সব শিশুৱে এই ষ্টেজখিনি ফলো কৰে যদিও এজটো বেলেগ বেলেগ হ'ব পাৰে তেওঁলোকৰ বা তেওঁলোকৰ ৰেট টু ডেভেলপমেন্টৰ ৰেট টু বেলেগ বেলেগ হ'ব পাৰে তথাপি যিখিনি সিকোয়েন্স থাকে বা যিখিনি প্যাটাৰ্ন থাকে সবে ফলো কৰে কিন্তু ই ৰিভাৰ্সিবল নহয় অৰ্থাৎ ই ঘূৰি নাহে আকৌ এটা শিশু 2 বছৰৰ পৰা যেতিয়া 4 বছৰলৈ যাব বা এটা ষ্টেজৰ পৰা বেলেগ এটা ষ্টেজলৈ যোৱাৰ পিছত আকৌ পুনৰ সেই ষ্টেজটোৰ পৰা এনেকৈ ঘূৰি আগৰ ষ্টেজটোলৈ ঘূৰি নাহে ঠিক আছে সো ই কেতিয়াও ৰিভাৰ্সিবল হ'ব নোৱাৰে এটো ইয়াৰ প্ৰিন্সিপল হ'বই নোৱাৰে ডেভেলপমেন্টৰ এটো প্ৰিন্সিপল নহয় বাইকিনি আমি পাইছো ই লাইফ লং প্ৰসেস আছিল এই সিকোয়েন্স ফলো কৰে জেনাৰেল টু স্পেসিফিক হয় অৰ্থাৎ সাধাৰণৰ পৰা বিশেষলৈ গতি কৰে প্ৰিন্সিপলৰ যেতিয়া ক্লাছটো ডিসকাস কৰিছিল তেতিয়া এই কথাখিনি আমি ডিসকাস কৰি গৈছো চাই লব ভিডিঅ'সমূহ তেতিয়া বেছি কনসেপ্টখিনি ক্লিয়াৰ হ'ব নেক্সট টু চাও আহক কোৱেশ্চন নম্বৰ 19 the main purpose of assessment should be assessmentor main purpose to কি হ'ব লাগে to point out the errors of the learners to measure the achievement of learners to decide if a student should be promoted to the next class or to diagnose and remedy gaps in learning to your correct answer to hobo option number D to diagnose and remedy gaps in learning next to saw question number 20 centrally sponsored scheme of integrated education for disabled children aims to providing educational opportunities with children with disabilities in option D is regular schools special schools open schools and last D is blind relief association schools তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ এ ৰেগুলাৰ স্কুলস ডিসেবল স্টুডেন্টস খিনিক আমি বেলেগকে শিক্ষা দিয়াটো কোনো কাৰিকুলামে এটো ফলো নকৰে বা কোনেও নকয় কোনো সাজেষ্ট নকৰে যে তেওঁলোকক বেলেগকে শিক্ষা দিব লাগে সবে কৈছে যে ৰেগুলাৰ স্কুলত এডমিশন দিয়ক ৰেগুলাৰ ষ্টুডেন্টৰ লগত পঢ়াওক কিন্তু সিহঁতক কি কৰিব লাগিব অলপ স্পেসিফিক কিছুমান মেটেৰিয়েলস প্ৰভাইড কৰিব লাগিব
ঠিক আছে তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ এ নেক্সট তো চাও কোৱেশ্চন নম্বৰ 21 which of the following is not a sign of reading difficulty among young learners difficulty in option di ase letter and word recognition next di ase reading speed and fluency next di ase understanding words and ideas next di ase spelling consistency তো ইয়াত কোৱেশ্চন তো ফুৰিছে not a sign not বুলি থাকিলে অলপ কেয়াৰফুল হ'বই মই আগতেও কৈ আহিছো যেতিয়া not বুলি থাকিব তেতিয়া অলপ অপচন খিনি আপুনি কেয়াৰফুল হৈ পঢ়িব yet not a sign of reading difficulty বুলি সুধিছে তো reading difficulty বুলি কলে আমি এই বাকিখিনি letter and word recognition reading speed and fluency spelling consistency এখিনি তো reading difficulty ভিতৰত পৰে not a sign হ'বলে হলে অপচন নম্বৰ সি টোৱে কাৰেক্ট হ'ব এই কোৱেশ্চনটোৰ understanding words and ideas এটো reading difficulties ৰ ভিতৰত নপৰিব ঠিক আছে next to চাও question number 22 a teacher wants the gifted children of her class to achieve their potential which of the following should she not do to achieve her objective option is a teach them to enjoy non academic activities next is a teach them to manage stress next is a segregate them from their peers for special attention next is a challenge them to enhance their creativity ঠিক আছে তো ইয়াৰ কারেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি segregate them from their peers for special attention next to saw question number 23 which of the following is not a characteristic feature of intrinsically motivated children intrinsic motivation কথা ইয়াত কৈছে যে কোনটো not a character এটা বৈশিষ্ট্য নহয় they always succeed they enjoy doing their work next they said they display a high level of energy while working and they like challenging tasks তো ইয়াৰ কারেক্ট আনসাৰ হ'ব অপচন নম্বৰ এ they always succeed এটো কেতিয়াও হ'বই নোৱাৰে জিমান মোটিভেট হৈ থাকিলো এটা শিশু সাকসেস যে হ'বই হি তাৰ কোনো গ্যাৰান্টি নাই ঠিক আছে এটো মনত ৰাখিব সাকসেস নহবও পাৰে বাট হি মোটিভেটেড হ'ব পাৰে নেক্সট টু চাও 24 which of the following is not an appropriate tool for formative assessment option দি আছে assignment oral questions term test and quiz and games দি আছে তো ইয়াৰ কারেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি term test to formative assessment ৰ ভিতৰত নপৰিব ঠিক আছে ইয়াত not বুলি দিয়া আছিল next to saw question number 25 learners should not be encouraged to option d is ask as many questions as possible both inside and outside the class actively interact with other learners in group work participate in as many co-curriculum activities as possible and last d is memorize all the answers to questions while the teacher may ask so yet correct answer to option number d memorize all the answers to questions while the teacher may ask edu ketiao হবই নোৱাৰে it should not be encouraged to learners ok এটো এনকৰেজ কৰাটো শুদ্ধ নহব বা ভাল নহব ঠিক আছে ইয়াত নট বুলি খুদিছিলে অকমান কেয়াৰফুল হ'বই নট বুলি খুদিলে নেক্সট চাও কোৱেশ্চন নম্বৰ 26 concept of observable learning was given by Tolman Bandura Thorndike Kohler তো ইয়াত observable learning কথা কৈছিলে অপচন নম্বৰ বি Bandura মনত ৰাখিব এটো নেক্সট চাও কোৱেশ্চন নম্বৰ 27 the statement men are generally more intelligent than women a statement to ki bujaise is true may be true shows gender bias is true for different domains of intelligence to your correct answer to hobo option number c shows gender bias yat ki koise men are generally more intelligent than women mota manu bilakok maiki manhonke beshi intelligent buli koise gotike etue sadharonte gender bias koise ba gender pokkopatitto dekhaise yat e bakkyote thik ase next to saw question number 28 understanding the principles of development of a child helps teacher in option D ase identifying the social status of the learner identifying the economic background of the learner rationalizing why the learner ought to be taught and next D ase effectively catering to different learning styles of learners here correct answer to option number D effectively catering to the different learning styles of learners to principle of development যেখিনি আছিল হেখিনি আমি ডিসকাস কৰি আহিছিলো এবাৰ চাই লব হেখিনি সাধাৰণতে effectively catering to the different learning styles of learners এই কনসেপ্টটো হে ফলো কৰে ঠিক আছে এটোৱে সহায় কৰে টিচাৰ জনক বুজিবৰ কাৰণে নেক্সট কোৱেশ্চন চাও 29 Christiana took her class for a field trip and after coming back she discussed the trip with her students it may be connoted as assessment of learning assessment for learning assessment to learning assessment of learning to yet correct answer to assessment of learning ঠিক আছে ডিসকাস কৰিছে কাৰণ আহি পেলাই এখিনি কথাকে to assessment of learning এ হ'ব এখিনি নেক্সট টু চাও question number 30 the statement an important precondition for the proper development of a child ensuring his healthy physical development
অপশ্যন ডি আছে is untrue as physical development does not affect other domains of development in any way. Next dia say may be incorrect as development varies from individual to individual. Next dia say is true because physical development occupies the topmost place in the sequence of development. And last dia say is true because physical development is interrelated with other domains of development. To yet an important precondition for the proper development of a child ensuring her his healthy physical development বুলি কলে আমি বুজিব লাগিব অপচন নম্বৰ ডি is true because physical development is interrelated with other domains of development. Physical development to অন্যান্য যিবিলাক ডেভেলপমেন্টৰ ডোমেইনছ আছে বা এসপেক্টছ আছে সবৰ লগত ৰিলেটেড হৈ থাকে কাৰণ ফিজিক্যাল ডেভেলপমেন্ট হলে তাৰ মেন্টাল ডেভেলপমেন্টও হ'ব বা কগনিটিভ ডেভেলপমেন্ট বুলিও কোৱা হয় যাক হেতু হ'ব তাৰ লগে লগে ইমোশনাল ডেভেলপমেন্টও হ'ব তো ফিজিক্যাল ডেভেলপমেন্টও গুটেখিনি লগত ইন্টাৰৰিলেটেড হৈ থাকে ঠিক আছে তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ ডি 2011 আমি পেপাৰখন আজি ডিসকাস কৰিল পেপাৰ 1 খন আগতে ডিসকাস কৰি গৈছিলো পেপাৰ 2 দুটা পাৰ্টত আমি ডিসকাস কৰি কমপ্লিট কৰিলো আজি মই ইয়াত বহুত বেছিকে ডিটেইলছ ডিসকাস কৰি যোৱা নাই কাৰণ আমি ক্লাছ এক্সট্ৰাকে কৰি গৈছো সিডিপিৰ এক্সট্ৰা ক্লাছ আছে প্লেলিষ্ট চেক কৰিব এবাৰ ক্লাছখিনি আপোনালোকে চাব তেতিয়া কনসেপ্টখিনি ইয়াৰ ক্লিয়াৰ হ'ব ম্যাক্সিমাম কোৱেশ্চন আমি যিবিলাক ক্লাছ কৰি গৈছো তাৰ ওপৰতে আহিছে তাৰ ওপৰত বেছ কৰি কোৱেশ্চন বিলাক দিয়া আছে তো ক্লাছখিনি আপোনালোকে ইগনোৰ নকৰিব অনলি কোৱেশ্চনখিনি চাই নাথাকিব ক্লাছখিনিও চাব কাৰণ যদি আপুনি কন্টেন্ট নপঢ়ে তেতিয়া হলে অনলি কোৱেশ্চন কিমান চাই পেলাই আপুনি এক্সাম দিবলৈ গলে কিন্তু কেতিয়াও সাকসেস হ'ব নোৱাৰে কন্টেন্ট পঢ়িবই লাগিব বেসিক যিখিনি কনসেপ্ট আছে সেইখিনি আপুনি জানিবই লাগিব কোৱেশ্চন ডাইৰেক্ট কোৱেশ্চন নহবও পাৰে ইনডাইৰেক্ট কোৱেশ্চন ৰিলেটেড কোৱেশ্চন সুধিব পাৰে সো আপুনি কন্টেন্ট পঢ়ক লগতে আপুনি কোৱেশ্চনখিনি চাওক এবাৰ ফেস টু ফেস অ কোৱেশ্চনখিনিৰ লগত কেনেকুৱা কোৱেশ্চন আহিছে আপোনালোকে এবাৰ টাচ কৰক প্ৰতিটো কোৱেশ্চন সো মই কোৱেশ্চনখিনি বহুত বেছি ডিসকাস কৰি যোৱা নাই ক্লাছখিনি চালে আপোনালোকৰ কনসেপ্টখিনি ক্লিয়াৰ হ'ব বুলি মই ভাবো গতিকে যদি আমাৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব যদি আমাৰ কামবিলাক বা আমাৰ ভিডিঅসমূহ যদি ভাল পাইছে তেতিয়া লাইক কৰিব তলত কমেন্ট কৰি জনাব আৰু আপোনাৰ চিনাকি কোনোবা আছে যদি তেওঁলোকক শ্বেয়াৰ কৰক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় ধন্যবাদ